ঐতিহাসিক হৰাগুৰি চাপৰি হ'ল আজানপীৰ দৰগাহৰ সেই গাঁওখন। এই হৰাগুৰি চাপৰিটো ইয়াৰ পৰা কিমান দূৰলৈকে আছিলে? এদিনৰ ৰাস্তা, খোজকাঢ়ি গ'লে এদিনৰ ৰাস্তা আছিলে। সেই প্ৰতিখন গাঁও ব্ৰহ্মপুত্ৰই এফালৰ পৰা ভাঙি আনি এতিয়া একেবাৰে মানে আজানপীৰ দৰগাহলৈ 1 কিলোমিটাৰ নাইকিয়া অৱস্থা পোৱাই দিলে। মই তেতিয়ালৈকে এই ঠাইখনৰ MLA হোৱা নাছিলোঁ, কিন্তু MLA নোহোৱাৰ পাছতো মই কি কৰিছিলোঁ, আমাৰ গোটেই শিৱসাগৰ জিলাখনৰ, মোৰ যিহেতু দিচাংমুখত এই ঘটনাটো ঘটি আছিলে খহনীয়া, দিচাংমুখৰ পৰা একেবাৰে গোটেই অঞ্চলটো মুঠ 18 কিলোমিটাৰ মই চেংচন কৰাইছিলোঁ। আৰু চেংচন কৰাই এই অঞ্চলটোত 9.5 কিলোমিটাৰ, মোৰ সমষ্টিত তেতিয়া পৰা নাছিলে। এই 9.5 কিলোমিটাৰো মই ইয়াত ভৰাই দিছিলোঁ। এতিয়া আজি আপোনালোকে সকলোৱে শুনিলে যে মই চিফ ইঞ্জিনিয়াৰৰ সন্মুখত আপোনালোকৰ সকলোৰে সন্মুখত ফোন কৰি শুনাই দিলোঁ। ইতিমধ্যে ৱৰ্ল্ড বেংকৰ পৰা, আমাৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা চেংচন হৈছে। জাষ্ট টেণ্ডাৰ কৰিবৰ কাৰণে বাকী আছে। কেইদিনমানৰ ভিতৰতে টেণ্ডাৰ হ'ব আৰু অহা নৱেম্বৰ বা ডিচেম্বৰ মাহৰ পৰা কাম হ'ব। ৰাইজে খালি মোক অনুৰোধ কৰিছে যে যদি সিফালৰ পৰা কৰি আহিবলৈ হয় 1 বছৰ লাগি যায়, আমাৰ এইটো ঠাইত নাথাকিবগৈ। গতিকে মই আপোনালোকক কথা দিছোঁ যে সমান্তৰালভাৱে ইয়াৰ পৰা কাম আৰম্ভ হ'ব। ইয়াত বহু পৰিয়ালৰ নেমু খেতি আছিলে, বাৰী আছিলে, ইয়াত নেমু ডাঙৰ বাৰী আছিলে, যিবিলাকে নেমু বাগান আছিলে নেকি? নেমু বাগান আছিলে, কিবা চিন্তা কৰিব নেকি যিসকলৰ ইতিমধ্যে? মানে আপোনালোকে নিশ্চয় জানে যে এই হৰাগুৰি চাপৰিত মূলতঃ আমাৰ SC অনুসূচিত জাতি কৈৱৰ্ত লোকসকলে বসবাস কৰে। আৰু সেই কৈৱৰ্ত গাঁওবিলাক, আৰু সিফালে আৰু এখন মিচিং গাঁও আছিলে, মিচিং গাঁওখনো নিলে আৰু কৈৱৰ্ত গাঁওখিনিও নিলে, পথাৰবিলাক চব নিলে। আপুনি কৈছে যে নেমু লৈ গ'ল, কচু লৈ গ'ল, ককাইদেউৰ কিমান আছিলে? মোৰ কচু 2 বিঘা আছিলে, নেমু বাৰী 1.5 বিঘা 3 বিঘা আছিলে। মই নহয় 10জন মান মানুহ খেতিয়ক আছিলে। সেই আটাইবিলাকৰ লৈ গৈছে। এতিয়া মই এই অঞ্চললৈ আহিছোঁ, যদিও মই এই অঞ্চলৰ নতুন বিধায়ক। আচলতে ইয়াত বিধায়ক আমগুৰি সমষ্টিৰ বিধায়ক আছিলে, কিন্তু এতিয়া মোৰ সমষ্টিত পৰিলে শিৱসাগৰ। এতিয়া মই নিজে দায়িত্ব লৈছোঁ, ডিচেম্বৰৰ পৰা আপোনালোকৰ ইয়াত কাম কৰি মই আপোনালোকৰ গাঁওখন বচাই দিম। ফাৰ্ষ্ট ইয়াৰ পৰা আৰম্ভ কৰিম, বহুত দেৰি হৈ যাবগৈ, নহ'বগৈ। মই একেলগতে এতিয়া খহনীয়া হৈছে তাতে ডাঙৰকে ধামকে। ঐতিহাসিক হৰাগুৰি চাপৰি হ'ল আজানপীৰ দৰগাহৰ সেই গাঁওখন। এই হৰাগুৰি চাপৰিটো ইয়াৰ পৰা কিমান দূৰলৈকে আছিলে? এদিনৰ ৰাস্তা, খোজকাঢ়ি গ'লে এদিনৰ ৰাস্তা আছিলে। সেই প্ৰতিখন গাঁও ব্ৰহ্মপুত্ৰই এফালৰ পৰা ভাঙি আনি এতিয়া একেবাৰে মানে আজানপীৰ দৰগাহলৈ 1 কিলোমিটাৰ নাইকিয়া অৱস্থা পোৱাই দিলে। মই তেতিয়ালৈকে এই ঠাইখনৰ MLA হোৱা নাছিলোঁ, কিন্তু MLA নোহোৱাৰ পাছতো মই কি কৰিছিলোঁ, আমাৰ গোটেই শিৱসাগৰ জিলাখনৰ, মোৰ যিহেতু দিচাংমুখত এই ঘটনাটো ঘটি আছিলে খহনীয়া, দিচাংমুখৰ পৰা একেবাৰে গোটেই অঞ্চলটো মুঠ 18 কিলোমিটাৰ মই চেংচন কৰাইছিলোঁ। আৰু চেংচন কৰাই এই অঞ্চলটোত 9.5 কিলোমিটাৰ, মোৰ সমষ্টিত তেতিয়া পৰা নাছিলে। এই 9.5 কিলোমিটাৰো মই ইয়াত ভৰাই দিছিলোঁ। এতিয়া আজি আপোনালোকে সকলোৱে শুনিলে যে মই চিফ ইঞ্জিনিয়াৰৰ সন্মুখত আপোনালোকৰ সকলোৰে সন্মুখত ফোন কৰি শুনাই দিলোঁ। ইতিমধ্যে ৱৰ্ল্ড বেংকৰ পৰা, আমাৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা চেংচন হৈছে। জাষ্ট টেণ্ডাৰ কৰিবৰ কাৰণে বাকী আছে। কেইদিনমানৰ ভিতৰতে টেণ্ডাৰ হ'ব আৰু অহা নৱেম্বৰ বা ডিচেম্বৰ মাহৰ পৰা কাম হ'ব। ৰাইজে খালি মোক অনুৰোধ কৰিছে যে যদি সিফালৰ পৰা কৰি আহিবলৈ হয় 1 বছৰ লাগি যায়, আমাৰ এইটো ঠাইত নাথাকিবগৈ। গতিকে মই আপোনালোকক কথা দিছোঁ যে সমান্তৰালভাৱে ইয়াৰ পৰা কাম আৰম্ভ হ'ব। ইয়াত বহু পৰিয়ালৰ নেমু খেতি আছিলে, বাৰী আছিলে, ইয়াত নেমু ডাঙৰ বাৰী আছিলে, যিবিলাকে নেমু বাগান আছিলে নেকি? নেমু বাগান আছিলে, কিবা চিন্তা কৰিব নেকি যিসকলৰ ইতিমধ্যে? মানে আপোনালোকে নিশ্চয় জানে যে এই হৰাগুৰি চাপৰিত মূলতঃ আমাৰ SC অনুসূচিত জাতি কৈৱৰ্ত লোকসকলে বসবাস কৰে। আৰু সেই কৈৱৰ্ত গাঁওবিলাক, আৰু সিফালে আৰু এখন মিচিং গাঁও আছিলে, মিচিং গাঁওখনো নিলে
আৰু কৈবৰ্ত গাঁওখিনিও নিলে, পথাৰবিলাক চব নিলে। আপুনি কৈছে যে নেমু লৈ গ'ল, কচু লৈ গ'ল, ককাইদেউৰ কিমান আছিলে আপোনাৰ? মোৰ কচু 2 বিঘা আছিলে, কচু 2 বিঘা আছিলে, নেমু বাৰী 1.5 বিঘা 3 বিঘা আছে। 3 বিঘা অকল আছিলে। মোৰে নহয় 10জন মান মানুহ তেনেকুৱা খেতিয়ক আছিলে। সেই আটাইবিলাকৰ লৈ গৈছে। এতিয়া মই এই অঞ্চললৈ আহিছো, যদিও মই এই অঞ্চলৰ নতুন বিধায়ক, আচলতে ইয়াত বিধায়ক আচলতে আমগুৰি সমষ্টিৰ বিধায়ক আছিলে, কিন্তু এতিয়া মোৰ সমষ্টিত পৰিলে শিৱসাগৰ। এতিয়া মই নিজে দায়িত্ব লৈছো, ডিচেম্বৰৰ পৰা আপোনালোকৰ ইয়াত কাম কৰি মই আপোনালোকৰ গাঁওখন বচাই দিম। ফাৰ্ষ্ট ইয়াৰ পৰা আৰম্ভ কৰিম, ইয়াৰ পৰা আৰম্ভ কৰিম। মই বহুত দেৰি হৈ যাবগৈ, নহ'বগৈ। মই একেলগতে এতিয়া খহনীয়া হৈছে, তাতে ডাঙৰকে ধামকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।